নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম দুফুটা নহৰুৱে আপুনি আপোনাৰ জীৱনৰ থকা সকলো সমস্যা দূৰ কৰিব পাৰিব। এনেকুৱা উপায় জনাম আপোনাক। কেৱল আপুনি দুফুটা নহৰু লৈ আপুনি এই উপায়টো কৰিব লাগিব। দুফুটা নহৰুৱে আপোনাৰ জীৱনত থকা সকলো সমস্যা দূৰ কৰিব। ধন টকা পইচাৰ সমস্যা দূৰ কৰিব। যদি আপোনাৰ ব্যৱসায় ক্ষেত্ৰত বাধা বিঘিনি বা সমস্যা হয়, সেই সমস্যাও দূৰ হ'ব। আপুনি বহুতো সুফল পাব পাৰিব এই উপায়টো আপুনি কৰি চালে। এই উপায়টো আপুনি কৰক। আপোনাৰ ব্যৱসায়ত আপুনি ধন টকা পইচা উপাৰ্জন বৃদ্ধি কৰিব পাৰিব। ধন টকা পইচাৰ ক্ষেত্ৰত আপুনি যিকোনো বাধাৰ সন্মুখীন হ'বলগীয়া নহ'ব। সেইবাবে আপুনি দুফুটা নহৰুৱে এই উপায়টোক অৱলম্বন কৰক। আপুনি সুফল পোৱাটো নিশ্চিত। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে বাবে খুবেই ইনফৰ্মেটিভ হ'ব। অনুগ্ৰহ কৰিছোঁ আপোনালোকক ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকিব। তেতিয়াহে আপুনি সুন্দৰভাৱে সকলোবিলাক কথা জানিব পাৰিব। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্ট ছেকশ্যনলৈ গৈ আপোনাৰ আৰাধ্য ইষ্ট দেৱতাৰ নাম অৱশ্যেই স্মৰণ কৰি ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকে যদি ভিডিঅ'টোত এটা লাইক কৰে, তেতিয়া আমি আপোনালোকৰ বাবে নতুন ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে মনোবল বৃদ্ধি হয়। সেইবাবে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি আমাক মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলোঁ। লগতে আপুনি যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক অনুৰোধ কৰিছোঁ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ছাইডতে থকা ঘণ্টাৰ দৰে অৰ্থাৎ বেল আইকনৰ দৰে আইকনটো অল কৰি ৰাখিব, যাতে আমি প্ৰতিটো ইনফৰ্মেটিভ ভিডিঅ' যেতিয়াই দিম আপোনালোকে সকলোতকৈ আগত এই ভিডিঅ'টো চাই এটা নজনা কথা জানিব পাৰে। সেইবাবে সকলোৱে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বৰ বাবে একেবাৰে নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, নহৰু আমি সকলোৱে চিনি পাওঁ। নহৰু আমাৰ খাদ্যত ব্যৱহাৰ কৰা হয়। আপুনি আপোনাৰ ঘৰত ব্যৱহাৰ কৰা অৰ্থাৎ পাকঘৰত যেতিয়া আপুনি খাদ্য ৰান্ধিবলৈ যাব বা খাদ্য ৰান্ধে, তেতিয়াতো আপুনি অৱশ্যেই নহৰু ব্যৱহাৰ কৰে। সেই তাৰে পৰা আপুনি কেৱল দুফুটা নহৰু লৈ আপুনি এই উপায়টো অতি সহজতে কৰক। আপোনাৰ সমস্যা কিদৰে দূৰ হৈ পৰিব আপুনি নিজেই দেখি আচৰিত হৈ পৰিব। আপুনি বেছি নহৰু লোৱাৰ প্ৰয়োজন নাই। আপোনাক কেৱল দুফুটা নহৰুৰহে প্ৰয়োজন। আপোনাৰ যি বাধা আছে, যি সমস্যা আছে, নিমিষতে সেই সমস্যা দূৰ হৈ পৰিব। আপুনি এই উপায়টো কৰক। আপোনাৰ আৰাধ্য পৰমেশ্বৰক স্মৰণ কৰক। আপুনি নিশ্চয় সুফল পাব। আপুনি যিকোনো উপায় যেতিয়া কৰিব, তেতিয়া আপুনি আপোনাৰ মনত বিশ্বাস আৰু ভক্তিভাৱ থাকিব লাগিব। তেতিয়াহে আপুনি যিকোনো উপায় কৰাৰ ফল পাবলৈ সক্ষম হ'ব পাৰিব। আপুনি যদি যিকোনো উপায় কৰাৰ আগতে কৰিম নে নকৰিম বা সুফল পাব পাৰিম জানো, এই উপায়টো কৰিলে আমাৰ লাভ হ'ব জানো, তেনেদৰে যদি আপুনি চিন্তা কৰি উপায় কৰে, যিকোনো উপায় আপুনি কৰাৰ আগতে যদি এনেদৰে মনলৈ চিন্তা আনে আৰু চিন্তা কৰি আপুনি উপায় কৰে, তেতিয়া আপুনি উপায়টো সফল কৰিব নোৱাৰিব বা সুফল আপুনি পাব নোৱাৰিব। আপুনি মনত বিশ্বাস ৰাখক যে এই উপায়টো কৰিলে আমি নিশ্চয় সুফল পাম। আমাৰ জীৱনত থকা সমস্যাসমূহ দূৰ হ'ব। আপুনি আপোনাৰ আৰাধ্য পৰমেশ্বৰক স্মৰণ কৰি এই উপায়টো আপুনি কৰি চাওক। ব্যৱসায় বাণিজ্যত আপুনি সফলতা পাব। টকা পইচাৰ ক্ষেত্ৰত আপুনি বহুতো সুফল পাবলৈ সক্ষম হ'ব। তেন্তে আহকচোন প্ৰিয় বন্ধু বান্ধৱীসকল, বেছি পলম নকৰি নহৰুৱে কি উপায় কৰিব লাগে আমি তাৰ মাজলৈ আগবাঢ়োঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, দুফুটা কেৱল নহৰুৱে আপোনাৰ ধনৰ সমস্যাৰ পৰা মুক্ত কৰিব পাৰিব। যদিও আমি নহৰু খাদ্যৰ সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰা হয়, লগতে এই নহৰুৱে বহুতো ৰোগ আৰোগ্য কৰে,
কিন্তু আপুনি জানিলে আচৰিত হ'ব, নহৰুৱে আপোনাৰ ভাগ্যও কিদৰে সলনি কৰিব পাৰে। বাস্তুশাস্ত্ৰৰ মতে আপুনি আপোনাৰ জীৱনত থকা সমস্যাবোৰ আঁতৰ কৰিবলৈ নহৰু ব্যৱহাৰ কৰিব পাৰে। প্ৰিয় বন্ধু-বান্ধৱীসকল, ধনৰ সম্পৰ্কীয় সমস্যা আঁতৰ হৈ যাব। আপুনি নহৰু দুফুটা ধনৰ সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পাবৰ বাবে আপুনি দিব পাৰে। শনিবাৰে আপুনি পাৰ্চত এটা নহৰুৰ ফুটা ৰাখিব পাৰে। প্ৰতিটো শনিবাৰে আপুনি সেই নহৰুৰ ফুটাটো আপোনাৰ পাৰ্চত যেতিয়া ৰাখিব, আপুনি প্ৰতিটো শনিবাৰে নহৰুৰ ফুটাটো সলনি কৰিব পাৰে। এনে কৰিলে আপোনাৰ পাৰ্চত ধনৰ অভাৱ নহয়। পাৰ্চ কেতিয়াও আপোনাৰ খালী নহ'ব। যদি আপোনাৰ হাতত টকা ৰৈ নাথাকে, এই উপায়টো আপুনি অৱলম্বন কৰক। উপায়টো হৈছে, যদি আপোনাৰ লগত ধন টকা ৰৈ নাথাকে বা পইচা হাতত অহাৰ লগে লগে খৰচ হয়, তেতিয়া আপুনি আপোনাৰ ঘৰৰ বা দোকানত থকা যিকোনো সুৰক্ষিত লকাৰত আপুনি নহৰুৰ ফুটা এটা আপুনি কাপোৰত মেৰিয়াই দিব লাগিব আৰু সেই কাপোৰখন আপুনি লকাৰত ৰাখক। এনে কৰিলে আপুনি টকা যেতিয়া আপোনাৰ হাতলৈ আহিব, টকা অবাবতে আপোনাৰ হাতৰ পৰা খৰচ নহয়, অৰ্থাৎ আপোনাৰ টকা ৰাহি হ'ব। যদি আপুনি আৰ্থিক সংকটৰ সন্মুখীন হৈছে, নহৰু দুফুটা আপুনি ৰঙা কাপোৰ এখনত বান্ধি এটা পাত্ৰ তৈয়াৰ কৰক আৰু তাৰ পিছত আপুনি সেই পাত্ৰটো মাটিত পুতি থৈ দিব লাগিব। ইয়াৰ ফলত আৰ্থিক সমস্যা আঁতৰ হৈ পৰিব। যদি আপুনি আৰ্থিক সংকটৰ সন্মুখীন হৈ আছে, তেতিয়া আপুনি কেৱল দুটা নহৰুৰ ফুটা এখন ৰঙা কাপোৰত বান্ধি এটা পাত্ৰ তৈয়াৰ কৰি সেই পাত্ৰটো আপুনি মাটিত পুতি থৈ দিয়ক। ইয়াৰ ফলত আপুনি সেই সমস্যাৰ পৰা সকাহ পাব পাৰিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, ইমানলৈকে যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। নহৰুৱে বহুতো ৰোগ প্ৰতিৰোধ কৰে। যদি আপুনি নহৰু সেৱন কৰে, তেতিয়া আপুনি বহুতো ৰোগৰ পৰা নিৰাময় পাব পাৰিব। লগতে প্ৰিয় বন্ধু-বান্ধৱীসকল, নহৰুৱে কেৱল ৰোগ প্ৰতিৰোধ কৰাই ক্ষমতা নহয়। ব্যৱসায়ত যদি আপোনাৰ লোকচান হৈ আছে, সেই লোকচানৰ পৰাও আপুনি ৰক্ষা পাব পাৰিব। কেনেকৈ আপুনি ব্যৱসায়ত হোৱা লোকচানৰ পৰা ৰক্ষা পাব পাৰিব, এইবাৰ আপোনাক তাৰ বিষয়ে এটা উপায় দিম। উপায়টো হৈছে, যদি আপুনি ব্যৱসায়ত বাৰে বাৰে লোকচানৰ সন্মুখীন হৈ আছে, তেতিয়া আপুনি 5টা বা 7টা নহৰু আপুনি এখন চফা কাপোৰত বান্ধি লওক আৰু সেই কাপোৰখন আপুনি, অৰ্থাৎ যিটো আপুনি 5টা বা 7টা নহৰু যিখন চফা কাপোৰত বান্ধিব, সেই কাপোৰখন আপোনাৰ ব্যৱসায় স্থানত, দোকান, কাৰ্যালয় বা য'তেই আপুনি কাম নকৰক, তাৰ আপুনি মুখ্য দুৱাৰত ওলোমাই থওক। ইয়াৰ ফলত ব্যৱসায়টো দ্ৰুতগতিত আপুনি ধন টকা উপাৰ্জন কৰিব পাৰিব আৰু ধন টকা পইচাৰ সমাধান আপুনি কৰিব পাৰিব। সমস্যাৰ পৰা আপুনি সকাহ পাব পাৰিব এই উপায়কেইটা কৰিব পাৰিলে। গতিকে প্ৰিয় বন্ধু-বান্ধৱীসকল, আপুনি উপায়কেইটা যদি বুজি পোৱা নাই, তেন্তে ভিডিঅ'টো পুনৰ এবাৰ আপুনি চাই লওক। এই উপায়কেইটা কৰিলে আপুনি ধনৰ সমস্যাৰ পৰা সকাহ পাব পাৰিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি বহুকেইটা নজনা কথা জানিব পাৰিলে। যদি আপোনাৰ হাতত ধন টকা পইচা ৰৈ নাথাকে, অবাবত ধন টকা পইচা খৰচ হয় বা সমস্যাৰ সন্মুখীন হৈছে আৰ্থিক, তেতিয়াহ'লে আপুনি এই উপায়কেইটা কৰাটো জৰুৰী। তেতিয়া আপোনাৰ ব্যৱসায় ক্ষেত্ৰত আপুনি ভাল ফল পোৱাটো নিশ্চিত। সেইবাবে আপুনি যদি এটা নজনা কথা জানিব পাৰিলে, আপোনাৰ বন্ধুবৰ্গ, আত্মীয়স্বজনৰ লগতো আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও এনে সমস্যাৰ পৰা সকাহ পাব পাৰে। গতিকে প্ৰিয় বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে অৱশ্যেই কমেণ্টত জনাব। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোক সকলোৰে মাজলৈ আহিম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।